নমস্কাৰ দৰ্শক সকল বাফাৰ্ড ৰিডাৰ ব্যৱহাৰ কৰি জাভাত ইউজাৰ ইনপুট লোৱাৰ টিউটৰিয়েলত আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি শিকিম জাভাত ইউজাৰ ইনপুট লোৱা ইনপুট ষ্ট্ৰীম ৰিডাৰ আৰু বাফাৰ্ড ৰিডাৰ সম্পৰ্কে টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ Eclipseত সহজ জাভা প্ৰগ্ৰাম লেখা কম্পাইল কৰা আৰু ৰান কৰা সম্পৰ্কে জনা আৱশ্যক আপুনি জাভাত ডেটা টাইপছ সম্পৰ্কেও জনা আৱশ্যক যদি নাজানে তেন্তে সঠিক টিউটৰিয়েলৰ কাৰণে অনুগ্ৰহ কৰি ইয়াত দেখুৱাৰ দৰে আমাৰ ৱেবসাইট দৰ্শন কৰক এই টিউটৰিয়েলত আমি উবুন্টু 11.10 JDK 1.6 আৰু Eclipse IDE 3.7 ব্যৱহাৰ কৰিছো এতিয়া আমি বাফাৰ্ড ৰিডাৰ কি হয় তাকে শিকিম এইটো এটা ক্লাস হয় যি ইনপুট ষ্ট্ৰীমৰ পৰা টেক্সট পঢ়িবলৈ ব্যৱহৃত হয় ই আখৰ আৰু লাইন পঢ়িবলৈ কাৰ্যকৰ উপায় প্ৰদান কৰে বাফাৰ্ড ৰিডাৰ ব্যৱহাৰ কৰিবলৈ আমি java.io পেকেজৰ পৰা তিনিটা ক্লাস ইম্পোৰ্ট কৰিব লাগিব এই তিনিটা ক্লাস হল IOException InputStreamReader আৰু BufferedReader আমি পেকেজ আৰু ক্লাস কিভাবে ইম্পোৰ্ট কৰা হয় তাৰ বিষয়ে পিছৰ টিউটৰিয়েলত শিকিম এতিয়া ইনপুট কিভাবে লোৱা হয় সকলো ইনপুট যি আমি ইউজাৰৰ পৰা লওঁ ষ্ট্ৰিংৰ আকাৰত থাকিব ই তেন্তে বিশেষ ডেটা টাইপলৈ টাইপকাস্ট বা ৰূপান্তৰিত হ'ব লাগিব আমি প্ৰগ্ৰাম লিখোতে ইউজাৰ ইনপুট লোৱাটো চাম এতিয়া বাফাৰ্ড ৰিডাৰ ব্যৱহাৰ কৰিবলৈ সিনট্যাক্স চাও তিনিটা ক্লাস ইম্পোৰ্ট কৰা পিছত আপুনি InputStreamReader নামৰ অবজেক্ট এটা তৈয়াৰ কৰিব লাগিব আপুনি বাফাৰ্ড ৰিডাৰ নামৰ অবজেক্টও তৈয়াৰ কৰা প্ৰয়োজন যেতিয়া আমি আমাৰ প্ৰগ্ৰাম লিখো আমি এই সম্পৰ্কে বিস্তাৰিতভাৱে শিকিম সেই Eclipseলৈ যাও আমি ইতিমধ্যে InputBufferedReader নামৰ ক্লাস খুলিছো আমি java.io পেকেজ ইম্পোৰ্ট কৰাৰ পৰা আৰম্ভ কৰিম সেই ক্লাসৰ আগত লিখক import space java.io.star semicolon ই InputStreamReader BufferedReader আৰু IOException ক্লাস ইম্পোৰ্ট কৰায় এতিয়া আমি মেইন মেথডত BufferedReader ব্যৱহাৰ কৰিম আমি যিকোনো মেথডত BufferedReader ব্যৱহাৰ কৰি IOException নিৰ্গত কৰিব লাগিব সেয়ে মেইন মেথডৰ পিছত লিখক throws space IOException এতিয়া ইয়াৰ মানে কি বুজায় এক্সেপশ্যন হল এৰৰ যি জাভাত ঘটা হয় যেতিয়া কিছু অপ্ৰত্যাশিত পৰিস্থিতি ঘটে এক্সেপশ্যন এৰৰ প্ৰতিৰোধ কৰিবলৈ আমি throws কিৱৰ্ড ব্যৱহাৰ কৰো throws এটা কিৱৰ্ড হয় যি এক্সেপশ্যন হ্যান্ডলিং কৰা সময়ত ব্যৱহৃত কৰা হয় যেতিয়া আমি জানো যে এক্সেপশ্যন এৰৰ নিশ্চিতভাৱে ঘটিব তেতিয়া এইটো ব্যৱহাৰ কৰা হয় যেতিয়া আমি বাফাৰ্ড ৰিডাৰ ব্যৱহাৰ কৰো এক্সেপশ্যন এৰৰ সদায় ঘটে এক্সেপশ্যন এৰৰ ঘটা প্ৰতিৰোধ কৰিবলৈ আমি throws IOException ব্যৱহাৰ কৰো আমি এক্সেপশ্যন হ্যান্ডলিং সম্পৰ্কে আসন্ন টিউটৰিয়েলত শিকিম এতিয়া আমি InputStreamReader নামৰ অবজেক্ট তৈয়াৰ কৰো তাৰ বাবে মেইন মেথডত লিখক InputStreamReader space ISR equal to new space InputStreamReader প্ৰথম বন্ধনীত লিখক system.in আৰু তাৰ পিছত সেমিকলন InputStreamReader জাভাত এটা ক্লাস হয় যিয়ে ইউজাৰ ইনপুট লবলৈ অনুমতি দিয়ে system.in কিবৰ্ড ব্যৱহাৰ কৰি জাভা কম্পাইলক ইউজাৰৰ পৰা ইনপুট লবলৈ কয় ইনপুট system.in কিছু সময়ৰ বাবে InputStreamReaderৰ অবজেক্ট সংৰক্ষিত কৰা হয় ইয়াৰ পিছত আমি BufferedReader নামৰ অবজেক্ট তৈয়াৰ কৰো সেয়ে লিখক BufferedReader space br equal to new space BufferedReader আৰু প্ৰথম বন্ধনীৰ ভিতৰত InputStreamReaderৰ অবজেক্ট লিখক যি ISR হয় এতিয়া ISR খালি ব্যৱহাৰকাৰীৰ পৰা ইনপুট লবলৈ সাহায্য কৰে BufferedReaderৰে অবজেক্ট BufferedReaderত মান সংৰক্ষণ কৰিবলৈ সাহায্য কৰে ISRয়ে এইটো সংৰক্ষণ কৰিবলৈ এই মান BufferedReader অবজেক্ট পাস কৰে
এতিয়া ইউজাৰৰ পৰা ইনপুট লোৱা আৰম্ভ কৰো প্ৰথমে ইউজাৰক ষ্ট্ৰিং লিখিবলৈ সুধিম হে ষ্ট্ৰিং টাইপৰ ভেৰিয়েবল তৈয়াৰ কৰক লিখক ষ্ট্ৰিং স্পেস str সেমিকোলন এতিয়া ইউজাৰক তাৰ নাম লিখিবলৈ সুধক হে লিখক system.out.println বন্ধনী আৰু ডাবল উদ্ধৃতিত enter your name আৰু তাৰ পিছত সেমিকোলন ইনপুট ষ্ট্ৰিং হিচাপে নিবলৈ আমি লিখিম str equal to br dot readline প্ৰথম বন্ধনী আৰু সেমিকোলন readline মেথডে ইউজাৰৰ পৰা ইনপুট পঢ়িব এতিয়া ইনপুটক ইন্টিজাৰ হিচাপে লও int টাইপৰ ভেৰিয়েবল তৈয়াৰ কৰক হে লিখক int স্পেস n সেমিকোলন ইউজাৰক তাৰ বয়স লিখিবলৈ কক হে লিখক system.out.println বন্ধনী আৰু উদ্ধৃতিত enter your age আৰু সেমিকোলন ইনপুট নিবলৈ আৰু এটা ষ্ট্ৰিংৰ টাইপৰ পৰা ভেৰিয়েবল str1 তৈয়াৰ কৰক এতিয়া ইনপুট ষ্ট্ৰিং হিচাপে নিবলৈ লিখক str1 equal to br.readline প্ৰথম বন্ধনী আৰু সেমিকোলন এইটোক ইন্টিজাৰ ডেটা টাইপলৈ হলাবলৈ লিখক n equal to integer dot parseInt বন্ধনীত str1 সেমিকোলন ইন্টিজাৰ এটা ক্লাস হয় আৰু parseInt হল তাৰ মেথড এই মেথডে বন্ধনীত পাস কৰা আৰ্গুমেন্ট ইন্টিজাৰলৈ ৰূপান্তৰিত কৰে এতিয়া নেম আৰু এজৰ আউটপুট প্ৰদৰ্শন কৰক হে লিখক system.out.println বন্ধনী আৰু উদ্ধৃতিত the name is plus str সেমিকোলন পিছৰ লাইনত লিখক system.out.println বন্ধনী আৰু উদ্ধৃতিত the age is plus n আৰু সেমিকোলন এতিয়া Ctrl S কি টিপি ফাইল সংৰক্ষণ কৰক এতিয়া প্ৰোগ্ৰাম ৰান কৰো হে Ctrl আৰু F11 কি টিপক আউটপুটত আপোনাক আপোনাৰ নাম লিখিবলৈ কয় হে আপোনাৰ নাম লিখক আমি ইয়াত লিখিম ৰামু এন্টাৰ টিপক আপোনাক বয়স লিখিবলৈ খুধা হয় আমি ইয়াত 20 লিখিম আৰু এন্টাৰ টিপক আমি নিম্নৰূপে আউটপুট পাও the name is ৰামু আৰু the age is 20 এইভাবে আমি ইউজাৰৰ পৰা ইনপুট নিবলৈ জানো এই টিউটোৰিয়েলত আমি শিকিছো ইনপুট ষ্ট্ৰীম ৰিডাৰ সম্পৰ্কে বাফাৰ্ড ৰিডাৰ সম্পৰ্কে আৰু ষ্ট্ৰিংৰ পৰা পছন্দ ডেটা টাইপলৈ ৰূপান্তৰিত কৰা আত্মমূল্যায়নৰ বাবে ইউজাৰৰ পৰা ফ্লোট বাইট আৰু ক্যাৰেক্টাৰ ইনপুট নিয়ক আৰু আউটপুট প্ৰদৰ্শন কৰক ইনপুট হিচাপেও এটা সংখ্যা নিয়ক আৰু তাক 3 ৰে ভাগ কৰক আউটপুটক কনসোলত প্ৰদৰ্শন কৰক স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ এই লিংকত উপলব্ধ ভিডিওটো চাওক স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক স্পোকেন টিউটোৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ই ভাৰত চৰকাৰৰ MHRD ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro এই ওয়েবসাইটত পোৱা যাব IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ